ৰাফেল ক্ৰয় বিতৰ্কত মোদী চৰকাৰক ক্লিন চিট উচ্চ স্তৰীয় বিচাৰপীঠলৈ প্ৰেৰণ সাবৰিমালাৰ ৰায় প্ৰক্ৰিয়া 30 মিনিটৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ দুটাকৈ ৰায় বৃহস্পতিবাৰে ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয় বিতৰ্কৰ পৰা উচ্চতম ন্যায়ালয়ে 16 অনাই সকাহ দিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰক ন্যায়ালয়ত খাৰিজ ৰাফেল বিতৰ্কৰ পুনৰীক্ষণ আবেদন ৰাফেল প্ৰসংগত চৰকাৰৰ দলিল যুক্তিপূৰ্ণ পৰ্যাপ্ত 2018 চনৰ 14 ডিসেম্বৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় পুনৰীক্ষণৰ বাবে ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন কংগ্ৰেছৰ লগত বিজেপিৰ প্ৰাক্তন মন্ত্ৰীদ্বয় যশৱন্ত সিং আৰু অৰুণ চুৰি আৰু জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ দাবী আছিল কেন্দ্ৰ চৰকাৰে তথ্য লুকুৱাইছে বিসংগতিপূৰ্ণ তথ্যৰ আধাৰত 2018 ৰায়দানৰ অভিযোগ কিন্তু এবছৰ পূৰ্বে যেনেদৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ তথ্য দলিলৰ ওপৰত বিশ্বাস ৰাখিছিল ন্যায়ালয়ে এতিয়াও বাহল থাকিল একে আস্থা ৰাফেল প্ৰসংগত মোদী চুৰ মন্তব্যৰ বাবে ন্যায়ালয়ৰ সমালোচনা ৰাহুল গান্ধীক हिंदुस्तान का चौकीदार चोर है हिंदुस्तान का चौकीदार चोर है মৰ্যাদাপূৰ্ণ দায়িত্বত থকা ৰাহুল আগলৈ পৰিপক্ক হওক তদানীন্তন কংগ্ৰেছ সভাপতিৰূপে ৰাহুল গান্ধীৰ প্ৰতি ন্যায়ালয়ৰ এই পৰামৰ্শ আছিল অতি তীৰ্যক অতি তিক্ত ন্যায়ালয়ৰ ৰায়ক স্বাগতম ৰাজনাথ সিঙৰ কিন্তু ৰাফেলৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ 5জনীয়া বিচাৰপীঠে কৰিছিল কেৰালাৰ ঐতিহ্যমণ্ডিত সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশাধিকাৰ কেন্দ্ৰিক পুনৰীক্ষণ আবেদনৰ ৰায়দান 7জনীয়া উচ্চস্তৰীয় বিচাৰপীঠলৈ প্ৰেৰণ সাবৰিমালাৰ বিতৰ্ক 5জনীয়া বিচাৰপীঠৰ 3-2 ব্যৱধানত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ন্যায়াধীশ নৰিমন চন্দ্ৰচূড়ৰ বিৰোধিতা আন 3 ন্যায়াধীশৰ সহমত 2018 চনৰ 28 ছেপ্টেম্বৰত সাবৰিমালা মন্দিৰত সকলো বয়সৰ মহিলাৰে প্ৰৱেশত অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে কিন্তু তীব্ৰ বিতৰ্ক বিৰোধ প্ৰতিবাদৰ মাজতে এই ৰায় পুনৰীক্ষণৰ দাবীত দাখিল হৈছিল কেইবাখনো আবেদন উচ্চ বিচাৰপীঠলৈ প্ৰেৰণ কৰিলেও বৃহস্পতিবাৰে ৰায়দানত স্পষ্ট কৰা হ'ল সাবৰিমালাত মহিলাৰ প্ৰৱেশৰ পূৰ্বৰ ৰায়ে বাহন আছে এই পৰ্যন্ত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ